তো স্বাগতম জনাইছো মাই ডিয়াৰ ষ্টুডেণ্টছ আপোনালোকে ইতিমধ্যে গম পাইছে মই এটা খুব সুন্দৰ ভিডিঅ' আচলতে আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ যে বেংক অফ বৰোদাত ক্লাছ 10 কেৱল HSLC পাছ কৰা যিসকল আমাৰ এছপিৰেণ্টছ আছে তো তেওঁলোকৰ বাবে কিছুমান পোষ্ট বেংক অফ বৰোদাই খালী কৰি দিছে আৰু বেংক অফ বৰোদাত নো ডাউট তাতে অসমৰ কাৰণে 4টাকে পোষ্ট তেওঁলোকে ৰাখিছে কিন্তু সেই 4টা পোষ্টতকৈও এনেকুৱা এটা অপৰচুনিটি আপোনালোকৰ কাৰণে দিছে যে বেলেগ ষ্টেটত গৈ পানিও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাইটো কিন্তু গুৱাহাটীতে আপোনালোকৰ এক্সাম হ'ব তাৰমানে অসমতে এক্সামিনেশ্যনটো হ'ব সিলেকশ্যন বুলে পাছত বিহাৰত পাই গ'ল তো পাছত বিহাৰত গ'লেও আপোনালোকৰ হৈ যাব গতিকে চাকৰি পোৱাৰ আগতেই আপুনি বিহাৰ যাব নালাগে পৰীক্ষাটো দিবলৈ গতিকে খৰচ একেবাৰে নাই আৰু এপ্লিকেশ্যন ফিজটো বহুত কিবা এটা নহয় ফিমেল SC ST কাৰণেটো একেবাৰে নীল এপ্লিকেশ্যন ফিজ PWD কাৰণে একেবাৰে নীল জেনেৰেল আৰু OBC কাৰণে অলপ কিবা এটা লৈছে সেইখিনি আপোনালোকে দিব পাৰিব মই বুজি পাইছো এতিয়া আপোনালোকে সকলোৱে কৈছিলে যে কেনেকৈ ধৰণেনো আচলতে মোবাইলত এপ্লাই কৰিব পাৰিম মোবাইলত এপ্লাই কৰিবলৈ চক অকমান এটা প্ৰবলেম কি হয় মোবাইলৰ স্ক্ৰীনখন অকমান সৰু তথাপিও আপোনালোকে ঘৰতে এপ্লাই কৰিব পাৰিব মোবাইলতে এপ্লাই কৰিব পাৰিব আপোনালোকে মোবাইলত আমি ডেসক্ৰিপচনত এটা লিংক দিম অনলাইন লিংক বুলি এটা লিংক থাকিব এপ্লাই অনলাইন বুলি তো সেই লিংকটোত আপোনালোকে ক্লিক কৰিব তো এপ্লাই অনলাইনৰ যেটো লিংক ডেসক্ৰিপচনত পাব তাতে ক্লিক কৰিলে এনেকুৱা এখন ইন্টাৰফেস আপোনালোকে দেখা পাব ঠিক আছে তো এই ইন্টাৰফেসখনতে আপোনালোকে ইয়াতে গুটিখিনি দেখিব ইম্পৰ্টেন্ট ইভেন্টছ বিলাক এটা দেখাই আছে যে অনলাইন ৰেজিষ্ট্ৰেচন কেতিয়াৰ পৰা হ'ব কি কথা গুটিখিনি ইয়াতে দেখুৱা আছে দেখিছেনে তো ইয়াতে কিনাৰলৈ আপোনালোকে যদি চাই দিয়ে মন কৰিব এই ডখৰ তো ইয়াতে আপোনালোকে ডাইৰেক্টলি লগইন কৰিব পাৰিব আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ দি আৰু পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব লাগিব যেটো পাছৱৰ্ড আপোনালোকে এতিয়া অলপ পাছৱৰ্ড দিবলৈ গৈ আছে আৰু এই যেটো কেপচা এই কেপচাটো ইয়াতে দি পানি আপোনালোকে সাবমিট কৰিলে আপোনালোকৰ একাউণ্টটো লগইন হ'ব কিন্তু আপোনালোকে লগইন কৰিবলৈ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ক'ত পাব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ নামত এই বেংক অফ বৰোদাৰ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে প্ৰথম আপোনালোকে কামটো হৈছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে আপোনালোকে এইখিনি লগইন কৰিব পাৰিব ঠিক আছে তো প্ৰথমতে আপোনালোকৰ এই যেটো ক্লিক হিয়াৰ নিউ ৰেজিষ্ট্ৰেচন তাতে আপোনালোকে ক্লিক কৰিব এনেকে ধৰণে ক্লিক কৰাৰ লগে লগে সব এনেকুৱা এখন ইন্টাৰফেস আপোনালোকে দেখা পাব য'ত নেকি বেংক অফ বৰোদাৰ পৰে দেখিবই এটা বেসিক ইনফো ফটো এণ্ড সিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব ডিটেইলছ আপলোড কৰিব লাগিব প্ৰিভিউ আপলোড কৰিব লাগিব আপলোডছ আপোনালোকে ডকুমেন্টছ থাকিব আৰু লাষ্ট পেমেন্ট আপোনালোকে কৰি দিলে আপোনালোকৰ পেমেন্ট হৈ গুটিখন কমপ্লিট হৈ যাব যিসকলৰ পেমেন্ট নাই তেওঁলোকৰ নালাগে তো প্ৰথমতে আপোনালোকে স্পষ্টকৈ শুদ্ধকৈ আপোনালোকৰ মেট্ৰিকৰ যিখন মাৰ্কশিট সাৰ্টিফিকেট আছে তাৰ লগত মিলি যোৱাকৈ আপোনালোকে আপোনালোকৰ নামটো ইয়াতে লিখিব দে আৰু এই নামটো ইয়াতে কনফাৰ্ম কৰিব নেক্সট মিডল নেম যদি আছে মিডল নেমটো ইয়াতে লিখিব কিন্তু সাপোজ আপোনালোকৰ নামটো জ্ঞান প্ৰকাশ তো এই জ্ঞানটো আপোনালোকৰ ফাৰ্স্ট নেমত আহিব প্ৰকাশটো আহিব মিডল নেমটো কনফাৰ্ম কৰিব আৰু জ্ঞান প্ৰকাশ শৰ্মাটো লাষ্ট নেমত আহিব বুজি পালে আৰু ইয়াতে অটোমেটিক আপোনালোকৰ ফুল নেমটো আহি যাব জ্ঞান প্ৰকাশ শৰ্মা বুলি ঠিক আছে মই স্পষ্টকৈ বুজাই আছো আসলে আৰু ইয়াতে আপোনালোকে আপোনালোকৰ যেটো মোবাইল নাম্বাৰ হয় চাব মোবাইল নাম্বাৰটো আপোনালোকে যাতে দুই এদিনতে যাতে হলাই পেলাবলগীয়া মোবাইল নাম্বাৰ নহয় অকমান দীঘলীয়া সময়ৰ কাৰণে বহুতে কি কৰে মোবাইল নাম্বাৰবোৰ খুব হলাই থাকে কিয় হলাই থাকে নাজানো আৰু তেনেকুৱা মোবাইল নাম্বাৰ নিদিব কনফাৰ্ম এটা মোবাইল নাম্বাৰ দিব কনফাৰ্ম মোবাইল নাম্বাৰ ইয়াতে কৰি দিব ঠিক আছে নেক্সট যদি অকমান হে পেজখনকে যদি স্ক্ৰল কৰে মানে তললৈ যদি গুচি যায় নেক্সট হে পেজখনকে যদি আপোনালোকে অকমান স্ক্ৰল কৰি দিয়ে মানে তললৈ যদি লৈ যায় তেতিয়ালে দেখিব ইয়াতে অল্টাৰনেটিভ মোবাইল নাম্বাৰটো আপোনালোকক কি কৰিবলৈ দিছে ইয়াতে পুট কৰিবলৈ দিছে ইয়াতে অল্টাৰনেটিভ নাম্বাৰটো আপোনালোকে ইয়াতে লিখি দিব আৰু ইমেইল আইডিটো আপোনালোকৰ ইমেইল আইডি যেটো আছে সাপোজ জ্ঞানপ্ৰকাশ 99 লৈকে ইয়াতে লিখিব আৰু এড্ৰেছটো ইয়াতে আছে আৰু ইয়াতে ডমেইন নেমত যদি ক্লিক কৰে এনেকৈ কাৰ্চিন আছে দেখিছে তাতে ওলাই যাব gmail.com আপুনি সিলেক্ট কৰি দিব আৰু ইয়াতে কনফাৰ্ম এইটো আপোনালোকৰ ইমেইল আইডিটো তাতে লিখি দিব আৰু এই সিকিউৰিটি কোডটো ইয়াতে লিখি পানি আপোনালোকে এই ডখতে 7x আছে তো 7x ক্লিক কৰি দিব ঠিক আছে সক 7x কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস আপোনালোকে দেখি যাব মানে আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন সেই ৰেজিষ্ট্ৰেচনটো হৈ গল এতিয়া সেই ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ লগে লগে ৰেজিষ্ট্ৰেচন আইডিটো আপোনালোকে ইয়াত পাই যাব আৰু পাছৱৰ্ডটো ইয়াত পাই যাব সেইগিটা লৈ পানি পাছত আপোনালোকে লগইনও কৰিব পাৰিব দেই মই লগইনটো যে প্ৰথমতে দেখাইছিলো তো তাতে লগইন কৰিব পাৰিব যদি কিবা কাৰণত পাছতে দৰকাৰ হয় ঠিক আছে ইয়াতে মই পাছৱৰ্ড আৰু এই যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এইগিটা মই অকমান ইনভিজিবল কৰি দিছো কাৰণ এটো সিকিউৰিটি পাৰপাসৰ কাৰণে এটা
আপোনালোকে ফটোগ্ৰাফখন দিব লাগিব আৰু ইয়াতে ফটোগ্ৰাফখন দি দিব মিনিমাম 50 KB তলত আপোনালোকে ফটোগ্ৰাফখন দিব লিখাই আছে ডকুমেন্ট সাইজত আপোনালোকে গৈ চাব পাৰিব আৰু ইয়াতে ক্যাপচাৰ ফটোগ্ৰাফ হ'ব লাগিব তাৰ মানে এই ক্যাপচাৰ ফটোগ্ৰাফখন আপোনালোকে যদি পিসি পৰা কৰি আছে তেতিয়ালে পিসিত আপোনালোকে এই ফটোখন আপুনি হে কৰি থকা সময়টোত আপোনালোকে ল'ব লাগিব এখন আপলোড ইমেজ আৰু এখনৰ ক্যাপচাৰ কৰিব লাগিব সেই সময়টোত দেই তাৰ কাৰণে যদি পিসি পৰা ফটো লবলৈ দিগদাৰ হয় তেতিয়া মোবাইলত এটো স্ক্যান কৰি দিব তো মোবাইলত আহিয়ে যাব দেই একেবাৰে প্ৰবলেম নহয় যদি পিসিত যদি ক্যাপচাৰ কৰি ইয়াত ডাইৰেক্টলি ক্যাপচাৰ পাই যাব কিন্তু পিসিত অনলাইন কৰি আছে বলে মোবাইলৰ পৰা মই ক্যাপচাৰ কৰো তেতিয়া হলে এটো simply click কৰি দিব তে লিংক এটা আহিব মোবাইলৰে সেই লিংকটো ক্লিক কৰাৰ লগতে ক্যাপচাৰ ইমেজ আহিব মোবাইলত ফটোখন মাৰি দিয়াৰ লগে লগে আপলোড কৰি দিব ইয়াত আহি যাব ঠিক আছে একেবাৰে সিম্পল কথা এবিলাক চিন্তা ইমান কৰিবলগীয়া নাই সো একেবাৰে সিম্পলকে মই ক'ব বিচাৰিছো যে আপুনি ফটোখন আপলোড কৰাৰ পিছত ইয়াতে আহি যাব আৰু এই ফটোখন আপোনালোকে যেটো ফটোখন ক্যাপচাৰ কৰিব এই ক্যাপচাৰ কৰাৰ লগে লগে আহি যাব চিন্তা কৰিবলগীয়া নাই আৰু সেই ফটোখন আপোনালোকৰ নিজৰ ফটোখন 50 KB তলত আপোনালোকে বনাব যদি ফটো বনাব নাজানে আমাক কমেন্ট কৰিব আমি ফটো কেনেকৈ বনাইনো দেখাই দিম একদম স্মাৰ্টলি ঠিক আছে তাৰ পিছতে এটো টিক চিনটো দি দিব যে আই কনফাৰ্ম দ্যাট দিস ইজ মাই ভ্যালিড ফটো এন্ড অলসো এগ্ৰি টু এভক মেনশন নোট ঠিক আছে নেক্সট আপোনালোকে কি কৰিব ইয়াতে স্ক্যান সিগনেচাৰটো দি দিব তো স্ক্যান সিগনেচাৰ দিয়াৰ লগে লগে এৰকতে সিগনেচাৰটো আপোনালোকে দেখি যাব আৰু এই সিগনেচাৰটো আপোনালোকে 20 KB তলত বনাব বুজি পাইছে আৰু তাৰ পাছত ইয়াতে এটো কনফাৰ্ম আপোনালোকে কৰি দিব চাব যদি সিগনেচাৰটো আপোনালোকৰ ক্যাপিটাল লেটাৰ নাথাকে সাপোজ জ্ঞান প্ৰকাশ আপোনালোকৰ সিগনেচাৰটো এনেকৈ থাকে দেই কিছুমানে বহুতেকিটা ক্যাপিটালত মাৰিবলৈ গুছি যায় নহয় নে আৰু হে বাকি যদি বহুতৰ হেতু খেলি মেলি মই দেখো যে ফটোখন আপলোড কেনেকৈ কয় তাকে না জানো তো সোর্স ফাইল দেখিছে নে সোর্স ফাইলটো জাস্ট সিম্পলি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ উইন্ডোজখনত দেখিবই আপোনালোকৰ যিখিনি গ্যালাৰি ফটোখিনি ওলাই যাব আৰু ফটোখন যত আছে আপোনালোকে ফটোখনত ক্লিক কৰি পিনে ওপেন বুলি দেখত আহিব ওপেন কৰি দিলে ফটোখন ডাইৰেক্টলি আপোনালোকৰ আপলোড হৈ গৈ যাব ঠিক আছে খালি 50 KB তলত ল'ব দেই মই বাৰে প্ৰতি কৈছো ফটোখন 50 KB তলত আৰু সিগনেচাৰটো 20 KB তলত ল'ব ঠিক আছে কিবা খেলি মেলিও লাগে আপোনালোকৰ ইয়াতে পাবই নহয় গাইডলাইনস এটো গাইডলাইনস আছে এখন মই দেখাই দিছো ৰব এইখন দেখিছে না গাইডলাইনস ইয়াতে যদি ক্লিক কৰি দিয়া আপোনালোকে গাইডলাইনস কোন ডাউনলোড হৈ যাব কেৱল ফটো বুলিয়ে নহয় ডকুমেন্টটো পিছত দিব লাগিব আপলোড পিডিএফ বিলাক হেবিলাকৰ বিষয়ে গম পাই যাব ঠিক আছে মই তাতে হেখন উইন্ডোজত কবলৈ পাহৰিলো এই গুটেখিনি আপলোড হোৱাৰ পিছত তলতে 7 নেক্সট বুলি পাবই তো 7 নেক্সট আপোনালোকে কৰি দিব তাৰ পিছত ডিটেইলছ খিনি আপোনালোকৰ আহি যাব এই ডিটেইলছত আহি যাব তো ডিটেইলছত আপোনালোকৰ কি হ'ব ভ্যাকেন্সিজ অফ দা ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ইউ আৰ এপ্লাইং আপোনালোকে এপ্লাই কৰিবলৈ কোনখন ষ্টেটত বিচাৰি ইয়াতে চুজ কৰি দিব চিন্তা কৰিব নালাগে যদি বোলে বিহাৰত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে গৈ পানি বিহাৰত পৰীক্ষা দিবগে নালাগে গোৱাত যদি এপ্লাই কৰিব বিচাৰিছে গৈ পানি গোৱাত পৰীক্ষা দিবগে নালাগে তামিলনাডু বোলে আপোনাৰ এপ্লাই কৰিব বিচাৰিছে তামিলনাডুত এপ্লাই কৰিব নালাগে পৰীক্ষা দিবকে নালাগে জাস্ট আপোনালোকে এপ্লাই সেই ষ্টেটখনত কৰিছে পৰীক্ষাটো কিন্তু গুৱাহাটীতে হ'ব ঠিক আছে বুজি পাইছা নে কথাটো আৰু আপোনালোকে যেতিয়া জয়েনিং কৰিব চাকৰিটো পোৱাৰ পিছত আৰু কোড যাব লাগে একোত কথা নাথাকে নহয় নে হেতু কথা মই সিম্পলি কলো কোনখন ষ্টেটত কৰে কি কথা কৰে আপোনালোকে নিজে ভাবি লওক কাৰণ ৰিজনাল ল্যাঙ্গুৱেজ বিলাক বহুতৰে হিন্দী ইংলিশ আছে হেখনতো আপোনালোকে এপ্লাই কৰিবই পাৰিব Next set is proficiency in the official language of the state union territory yate kontunu pare yate ulai jabo hindi english o thakibo aru kiba kibi thakibo eto sai lebo category apnalokor ki hoy take yat click kori dile hoi jabo thik ase next are you a persons with big jodi apni pwd pore yes nohole no dibo aru jodi yes die yate ekhini ahiye jabo apnaloke hekhini buji pabo nohoy ne এই অকল পিডব্লিউডি ক্যাটেগরি ডেফিনেটলি হেখিনি আপোনালোকে বুজি পাব হেখিনি আৰু এতিয়া মই কৈ নিদু তো ইয়াতে হেখিনি আছে সো পিডব্লিউডি ক্যান্ডিডেট নহয় যদি হয় দিবা নহলে নহয় আৰু সাফাৰিং ফ্ৰম cerebral palsy and your writing speed is affected এবিলাক তো নহয় নহয় নে
নেক্সট এইখিনিতো আপোনালোকে সকলোৱে বুজিয়ে পাব whether your dominant writing hand is affected যদি হয় হয় নহলে নো দিব if yes do you যদি এটো yes দিয়ে এটো তেতিয়া দিব লাগিব do you intend to use services of a scribe হলে yes দিব নহলে নো দিব এটা গাইডলাইন দিছে সেইখিনি আপোনালোকে চাই লব পাৰিব আৰু এই পাৰসনস এটো PWD কথাই কৈছে এটো চাই লব আপোনালোকে যদি হয় দিব নহলে নহয় দিব নো দিব if yes do you need compensatory time at the time of the examination যদি লাগে yes কব নহলে নো বুলি কব ঠিক আছে এখিনি চাই লওক আৰু এটো সকলোৱে ফিল আপ কৰিব লাগিব ৰিলিজন অফ হুইচ কাউন্ট্রি আপুনি কোনখন কাউন্ট্রিৰ পৰা ৰিলিজন তো কি হয় হিন্দুজিম থাকিব মুসলিম থাকিব খ্ৰীষ্টান থাকিব এই গুটেকিন থাকিব এখিনি চাই লব যদি ৰিলিজনৰ পৰা আপুনি বিলং কৰে ডু ইউ বিলং টু ৰিলিজিয়াছ মাইনৰিটি কমিটি আপুনি যদি মাইনৰিটি কমিটিৰ পৰা বিলং কৰে তেতিয়াহলে yes আৰু যদি নকৰে no Are you ex-serviceman? আপনি যদি ex-serviceman হয় yes আৰু নহলে no Are you disabled ex-serviceman? যদি হয় নহলে no দিব ঠিক আছে period of service to আপোনালোকৰ যদি ex-serviceman হয় তেতিয়াহে দিব date of relief from defense services যদি আপোনাৰ ex-serviceman আছিল Have you joined a government job in the civil side after availing of the benefits given as ex-serviceman? এখানে ex-serviceman এ fill up কৰিব লাগিব ঠিক আছে তো এখানে গোটেইখিনি ডিটেইলছত বিচাৰিছে চাই লওক কি কিনো বিচাৰিছে আৰু এখিনলৈকে কলো ন মই I have already scored employment under the central government CND will be permitted the benefit of age relaxation যদি হয় ex-serviceman no এটো এখিনিয়ে খুদি আছে are you dependent of the serviceman যদি আপুনি ex-serviceman আছিল তেতিয়াহে এটো দিব লাগিব দেই are you a matriculate ex-serviceman এটো ex-serviceman কথাই আছে are you a seeking relaxations under widow divorced women যদি এবিলাকৰ রিলেকশন আপুনি বিচাৰিছে তেতিয়া yes দিব যদি নাই বিচাৰ no দিব নেশনালিটিটো কি হয় ইয়াত সিলেক্ট কৰি দিব সকলোৱে কৰিব লাগিব সেন্টাৰ অফ এক্সামিনেশন ইয়াতে গুৱাহাটী পাবই যেহেতু অসমৰ লাছিলে সায়েন্স ভিডিওটো গতিকে গুৱাহাটী দি দিবা কাইন্ডলি ইন্ডিকেট মিডিয়াম অফ পেপাৰ ইন এক্সামিনেশন ইয়াতে আপোনালোকে আসামিজ ইংলিশ আসামিজ পাব আৰু ইংলিশ হিন্দী পাব আপোনালোকে ডেফিনেটলি ইংলিশ আসামিজে দিব যদি অসমৰ পৰা এপ্লাই কৰিছে আৰু বাকি ষ্টেটৰ পৰা এপ্লাই কৰিলো ইংলিশ আৰু হিন্দী আপোনালোকে পাবই পাব ঠিক আছে ইয়াতে ডেট অফ বাৰ্থ আপোনালোকে দি দিবা ডেটো আপোনালোকৰ মন্থ আৰু ইয়াতে ইয়াৰটো দি দিবা ঠিক আছে নেক্সট আপোনালোকে ইয়াতে এজটো আপোনালোকে ওলাই যাব 1 মে 2025 ৰ ভিতৰত আৰু জেন্ডাৰটো আপোনালোকে ইয়াতে মেল নে ফিমেল নে আদাৰ সেখিনি দি দিব ডু ইউ হেভ টুইন সিস্টাৰ এণ্ড ব্ৰাদাৰ যদি আছে তেতিয়াহলে ইয়েস দিব যদি নাই নো দিব যদি আছে ইয়াতে নামটো লিখিব লাগিব জেন্ডাৰ অফ দা টুইন যদি আছিল তেতিয়াহলে তেহেতৰ কি দিব লাগিব জেন্ডাৰটো দিব লাগিব আৰু মেৰিটেল ষ্টেটাসটো আপোনালোকৰ মেৰিড নে আনমেৰিড নে উইডোৱাৰ এণ্ড ডিভোৰ্সড জুডিচিয়েলি সেপাৰেটেড এইখিনি আছে দিব পাৰিব ফাদাৰ্স নেমটো শুদ্ধকে লিখিব মাদাৰ্স নেমটো ইয়াতে শুদ্ধকে লিখিব স্পষ্ট নেম যদি আছে লিখি দিব এড্ৰেছ ফৰ কৰেসপন্ডেন্স টু শুদ্ধকে লিখি দিব ভিলেজ পোষ্ট অফিস আৰু পুলিশ ষ্টেচন লগতে ডিস্ট্ৰিক্টটো আপোনালোকে লিখি দিব ঠিক আছে আৰু এড্ৰেছ 1ৰ সেইখিনিকে ইয়াতে ভিলেজ লিখিব এড্ৰেছ 1ত এড্ৰেছ 2 লিখিব পোষ্ট অফিস এড্ৰেছ 3 লিখিব পুলিশ ষ্টেচন আৰু ষ্টেটত লিখি দিব আসাম ঠিক আছে এতিয়া বিশেষ একোই নাই ইয়াতে ষ্টেটটো দিলেই পিন কোডটো দি দিব কি পিন কোড 6টা ডিজিটৰ যদি পিন কোড থাকে আৰু এটো CMS এড্ৰেছটো টিক চিন লগাই দিব একটেকনি ফিল আপ হৈ গুছি আহিব আৰু ইয়াতে কৰেসপন্ডেন্ট এড্ৰেছত ইয়াতে পাৰ্মানেন্ট এড্ৰেছ দি দিব আপোনালোকে কৰেসপন্ডেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ থাকে পাৰ্মানেন্ট এড্ৰেছ দি দিব যদি OBC আৰু আপুনি জেনেৰেলৰ পৰা বিলং কৰে দেন 708 টকা মান আপোনালোকৰ জিএসটি লাগি পানি হ'বগৈ 600 টকাৰ পৰা গতিকে হেতু আপোনালোকে দি দিব আৰু বাকি যিবিলাক SC ST এবিলাক PWD বা ফিমেল সকলৰটো একেবাৰে জিৰো নিনিলেই হ'ব নহনে তাৰ পিছতে আপোনালোকে কি কৰিব ভ্যালিডেট ইউৰ ডিটেইলছ কৰি চাব যদি কিবা থাকি গৈছে ধুনিয়াকৈ আহি যাব তাৰ পিছতে 7 নেক্সট আপোনালোকে কৰি দিব ঠিক আছে Sorry, মই ফিমেল আৰু SC ST মই 00 কৈ আছো এটা সাথে তেওঁলোকৰ 100 টকা হয় আৰু GST লাগে 118 টকা হয়গে দেই বাকি OBC কাৰণে বা জেনেৰেলৰ কাৰণে কিন্তু 600 টকা হয় আৰু GST লাগি মানে তেওঁলোকৰ 708 টকা মান হৈ যায়গে দেই মই এটো কথাই কৈছো কিন্তু মই পূৰ্বৰ ভিডিওটো ঠিকই কৈ আছিলো কিন্তু এটা ভিডিওত অকমান এটো ভুল হৈ গল তাৰ বাবে সৰি বাৰু দেই
নেক্সট আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখাব 7 নেক্সট কৰাৰ পিছতে যিখন নেকি ডিটেইলছ আহি যাব আপোনালোকৰ বেসিক আৰু কোৱালিফিকেশন এক্সপেৰিয়েন্স ল্যাঙ্গুৱেজৰ ওপৰত আৰু ইয়াতে এখিনি পঢ়ি চাব যদি বিচাৰিব পাৰে আৰু এডুকেশনাল কোৱালিফিকেশন 1/5/2025 ৰ আগতে আপুনি শেষ কৰা হ'ব লাগিব এসএসসি বা ইকুইভ্যালেন্ট এটো আপোনালোকৰ যেটো এইচএসএলসি পাস 10 পাস এটো কেনেকেনো পাস কৰিছে আপুনি আপোনাৰ পাৰ্চেন্টেজটো কিমান আছে সাপোজ আপোনাৰ পাৰ্চেন্টেজটো 87.8 আছিল লগতে 0 টা লগাই দিব কাৰণ এটো 2 ডিজিটৰ বিচাৰিছে এটা দশমিকৰ পাছত আৰু ইয়াতেটো ফাৰ্স্ট ক্লাস লিখি দিব সেকেন্ড ক্লাস থাৰ্ড ক্লাস লিখি দিব ঠিক আছে নেক্সট এইখিনি একি এটো এসএসৰ কথা কৈছে 12 পাস এটো সায়েন্স ষ্ট্ৰীম লিখি দিব আৰু এটো কেটাকে পাস কৰিছে পাৰ্চেন্টেজটো লিখি দিব আৰু ফাৰ্স্ট ক্লাস সেকেন্ড ক্লাস লিখি দিব গ্ৰেজুৱেচনৰ কথাটো একি নিজৰ মেজৰ সাবজেক্টটো লিখিব ইয়াতে ইউনিভাৰ্সিটি নেমটো লিখিব আৰু ইয়াতে পাস কৰা ডেটটো লিখিব আৰু ইয়াতে পাৰ্চেন্টেজ লিখিব আৰু ইয়াতে ক্লাসটো লিখিব ঠিক আছে নেক্সট আদার্স ইয়াতে কি আছে পোষ্ট গ্ৰেজুৱেচন আছে যদি নহলে ডিপ্লোমা থাকিলো এখিনি ইয়াতে লিখি দিব পাৰিব ঠিক আছে next কি আছে are you proficient in local language reading writing and speaking of state and unitary আপুনি যিখন এপ্লাই কৰিছে সেইখনৰ কোনোবাটা হলো লোকাল ল্যাঙ্গুৱেজ আপুনি জানে নে যদি জানে yes দিব আৰু জানেই নিশ্চয় জানিলেহে আপোনাক এপ্লাই কৰিব পাৰিব আৰু ওয়ার্ক এক্সপেৰিয়েন্স যদি আপোনালোকৰ আছে ইয়াতে লিখি দিব নেম অফ দা এমপ্লয়েড মানে আপুনি কোনটো অৰ্গানাইজেচনৰ কাম কৰি আছে কি অৰ্গানাইজেচনৰ নাম লিখিব আপোনাৰ ডেজিগনেশন লিখিব যদি আছে আৰু এটো প্ৰেজেন্টলি ওয়ার্কিং যদি হয় yes লিখিব যদি নহয় সি নো লিখিব আৰু কেতিয়াৰ পৰা আপুনি কাম কৰি আছে লিখি দিব আৰু কেতিয়ালৈকে কৰিছিল নেট লিখি দিব আৰু যদি এতিয়াও কৰি আছে তেতিয়া হলে আপুনি এপ্লাই কৰা ডেটটো লিখি দিব ঠিক আছে নেচাৰ অফ ডিউটিছটো আপোনালোকৰ কি হয় ৰেগুলাৰ নে কন্ট্ৰাকচুৱেল এটো লিখি দিব ৰিজন অফ লিভিং এটো জেনাৰেল বা এনেকে ধৰণে লিখি দিব পাৰে ঠিক আছে বা নো ৰিজন লিখি দিলেও হৈ যাব years of experience ইয়াতে লিখি দিব পাৰিব বা এটো ডাইৰেক্টলি আহিয়ে যাব আসলে এটো লিখি দিয়াৰ পাছত ঠিক আছে আৰু এটো আহি যাব next এটো চালিব পাৰে আপোনালোকে whether this is of availing free exam training যদি লাগে yes দিব নালাগে no দিব আৰু ইয়াতে যিখিনি ল্যাঙ্গুৱেজ আপুনি হিন্দী জানে বলে বেঙ্গলী জানে বা ইংলিশ জানে ৰিডিং ৰাইটিং গুটেখিনি স্পিকিং গুটেখিনি যদি জানে yes দি যাব ঠিক আছে এইখিনি এনেকে ধৰণে দিয়াৰ পিছত আপোনালোকে ভ্যালিডেট পুনৰ কৰি চাব যদি কিবা থাকি গৈছে তাতে আহিয়ে যাব আৰু নহলে 7 নেক্সট কৰি দিব ঠিক আছে 7 next কমছত এনেকে ধৰণে প্ৰিভিউ হৈ যাব গোটেই এপ্লিকেশন ফৰ্মখন তললৈকে আছে মই আকৌ স্ক্ৰল কৰি নিয়া দেখা হেখন এবাৰ চেক কৰি লব আপোনাৰ গোটেখিনি ঠিক আছে নে নাই ঠিক আছে ইয়াতে এই গুটেখন এপ্লিকেশনখন মই দেখাই দিয়া নাই বাৰু কাৰণ সিকিউৰিটি পাৰপাসৰ কাৰণে যদি কিবা ভুল আছিল বেক কৰিব পাৰে আৰু যদি ভুল চুল নাই তেতিয়ালে yes কৰি পানি এগ্ৰি কৰি পানি আপোনালোকে এৰখৰে 7 next আছে আৰু কমপ্লিট ৰেজিষ্ট্ৰেচন আছে কমপ্লিট ৰেজিষ্ট্ৰেচনৰ আপোনালোকে ক্লিক কৰি দিব ঠিক আছে এইটো একেবাৰে সিম্পল এটা প্ৰসেস হয় যত নেকি আপোনালোকৰ ক্লাস মানে ডেট অফ বাৰ্থ আপোনালোকৰ পৰীক্ষা কৰিবলৈ ক্লাস 10 ৰ এডমিটটো দি দিব এটা চুজ ফাইল কৰি পানি সাপোজ এটা পিডিএফ কোড কৰিব এডমিটটো আৰু 500 কেবি তলত কৰিব দেই আৰু যদি বিচাৰে গাইডলাইন এটো আছে গাইডলাইনত ক্লিক কৰি গাইডলাইনখন ডাউনলোড কৰি পঢ়ি যাব এবাৰ নহয় নে আৰু এডুকেশনাল কোৱালিফিকেশনৰ কাৰণে আপোনালোকে মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট লাগিবই লগতে বাকি আপোনালোকে যিমানখিনি এডুকেশনাল কোৱালিফিকেশন আছে গুটেখিনি পিডিএফ ফৰ্মেটৰ 500 কেবি তলত আপোনালোকে বনাই পানি আপোনালোকে পঠাই দিব পাৰে ঠিক আছে চুজ ফাইল কৰিব পাৰে আৰু কাষ্ট ক্যাটেগৰী সাৰ্টিফিকেট ওবিসি আপোনালোকৰ চুজ ফাইল কৰিব পাৰিব 500 কেবি তলতে পিডিএফত পঠাব দেই আৰু সিকিউৰিটি কোডৰ কাৰণে এটো সিকিউৰিটি কোডটো এটুকে ইয়াত এজ ইট ইজ লিখি দিব ঠিক আছে তাৰপিছত 7 নেক্সট কৰিব 7 নেক্সট তাৰপিছত কৰি দিব 7 next কৰাৰ পিছত ডাইৰেক্টলি পেমেন্টৰ যেটো অপচন তাতে গৈ পিনি ওলাব আৰু আপোনালোকৰ পেমেন্ট যদি ফিমেল হয় 118 আহিব আৰু যদি মেল হয় যদি ওবিসি আৰু জেনাৰেলৰ মেল হয় তেতিয়ালে 708 টকা আহিব দেই 708 টকা আহিব আৰু বাকি এসসি এসটিৰ ইমানে আহিব লাগে আৰু ইয়াতে গৈ পানি আপোনালোকে এই ক্যাপচাটো ইয়াতে দি দিব তাৰপিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছতে বেলেগখন ডাইৰেক্ট পেমেন্ট গেটতে আপোনালোকে ওপেন এনেকে ধৰণে পাই যাব ইয়াতে আপোনালোকে যদি এটিএম পৰা হেকো বিচাৰে ইয়াতে কাৰ্ড নাম্বাৰটো দি দিব আৰু ইয়াতে এক্সপায়াৰি ডেটটো দি দিব আৰু ইয়াৰটো দি দিব সিবিবি কোডটো আপোনালোকে এটিএমৰ পাছলে চাবচোন তিনটা সংখ্যাৰ এটা কোড থাকে সেই কোডটো দি দিব আৰু ইয়াতে একাউন্ট হোল্ডাৰ নাম দি দিয়াৰ লগে লগে মেক পেমেন্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটিএম কানেক্ট হৈ থকা মোবাইলটোত এটা ওটিপি যাব আৰু হেতু ওটিপিটো মাৰি দিলে আপোনালোকৰ পেমেন্টটো হৈ যাব
আৰু যদি এনেকৈ ধৰণে কৰিবলৈ বেয়া পায় তেতিয়াহ'লে UPI দি কৰি দিব, তাতো প্ৰব্লেম নাই, ঠিক আছে। ইয়াতে UPI অপশ্যন যিহেতু আছেই, নহ'লে স্কেনাৰ কোডো আছে, তেনেকৈ ধৰণে আপোনালোকে কৰি দিব পাৰিব। তো ভিডিঅ'টো সৰু এটা ভিডিঅ' আছিলে, ভাবিছোঁ আপোনালোকৰ হেল্পফুল হ'ব, কাৰণ বহুতে সুধি আছিলে যে বেংক অফ বৰোদা কেনেকৈ ধৰণে এপ্লাই কৰিম। আৰু যদি আপোনালোকক আমাৰ সহায় লাগে, ডেফিনেটলি আমাৰ টীমে আপোনালোকক সহায় কৰিব। আপোনালোকে আমাৰ সৈতে কণ্টেক্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ, নেক্সট ভিডিঅ'।